পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল। আজি একদিনৰ পৰা এক বছৰৰ ভিতৰৰ কেঁচুৱা বা শিশুৰ পেটৰ সমস্যা এটা ড্ৰপৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে গেষ্ট্ৰিকাৰ ড্ৰপ। বহুত ভিউৱাৰ্ছে নিজৰ কেঁচুৱা বা শিশুক কি বেমাৰত খুৱাইছে, কি অসুবিধাত খুৱাইছে, কোনে কোনে ব্যৱহাৰ কৰিছে, কি ৰিজাল্ট পাইছে কমেণ্ট বক্সত জনাব। আজি ফুল ৰিভিউ দিম, কি কি অসুবিধা হলে খুৱাব পাৰিব, তাৰ বেনিফিট কি, কিবা সাইড ইফেক্ট আছে নেকি, ইয়াত কম্পোজিশন কি কি দিয়া হৈছে, কম্পোজিশনে কি কাম কৰিব, তাৰ প্ৰাইস কিমান, কোম্পানী ভাল নে বেয়া, গোটেইখিনি আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। আশা কৰো উপকৃত হ'ব। আৰু এটা ৰিকুৱেষ্ট কৰিছো, যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅটো আপোনালোকৰ বন্ধু বান্ধৱ সকললৈ শেয়াৰ কৰিব। আপোনাৰ শেয়াৰে বেলেগ এজন উপকৃত হ'ব পাৰিব। আৰু এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব। কিবা বুজিবলগীয়া থাকিলে মই বুজাই দিম। গেষ্ট্ৰিকাৰ ড্ৰপ এটা বটলত 50 ml আছে, তাৰ মূল্য হল 6380 আৰু লগতে এটা ড্ৰপাৰ দিয়া হৈছে। গেষ্ট্ৰিকাৰ ড্ৰপত তিনিটা কম্পোজিশন দিয়া হৈছে। সাইমেটিকল গ্যাস ওলোৱাত সহায় কৰে, ডাইজেষ্ট কৰাত সহায় কৰে অৰ্থাৎ হজম কৰাত সহায় কৰে আৰু গ্যাস আঁতৰায়। ডিলওয়েল এটা উদ্ভিদৰ পৰা গুটিৰ পৰা লোৱা হৈছে। আপোনালোকক মই স্ক্ৰীনত ধুনীয়াকৈ দেখুৱাইছো, আপোনালোকে চিনি পাইছে। এই উদ্ভিদ আমি সদায় ব্যৱহাৰ কৰি থাকো, সবজিত ব্যৱহাৰ কৰি থাকো আৰু এই উদ্ভিদ অসমীয়া ভাষাত যেটো ধনিয়া বুলি কোৱা হয় আৰু সেই ধনিয়া পাত আমি সদায় সবজিৰ লগত খাই থাকো আৰু সেই ধনিয়াৰ যেটো গুটি, সেই গুটি আমি সবজিত ব্যৱহাৰ কৰো। হে এই ধনিয়াই কোনো সাইড ইফেক্ট নাই, কোনো ক্ষতি নকৰে। তাৰ পিছত ফেনেলুৱেল, আপোনালোকক মই স্ক্ৰীনত ধুনীয়াকৈ দেখুৱাইছো। ই এটা উদ্ভিদ হয় যেটো আমি পানত ব্যৱহাৰ কৰো বা সবজিত ব্যৱহাৰ কৰো, গুৱামুৰি বুলি কোৱা হয় আৰু আমি দৈনন্দিন জীৱনত খাদ্যবস্তুৰ লগত আমি ব্যৱহাৰ কৰি থাকো। হে বিশেষ কোনো সাইড ইফেক্ট নকৰে, বিশেষ কোনো ক্ষতি নকৰে। এই তিনিটা কম্পোজিশন কেঁচুৱা বা শিশুৰ কাৰণে একেবাৰে সেফ হয়। আৰু ডিলওয়েল, ফেনেলুৱেল এই দুইটা কম্পোজিশন এন্টিস্পাজমটিক বুলি ক'ব পাৰো, অৰ্থাৎ পেটত বিষ কৰিলে বিষ নিৰাময় কৰে। তাৰ পিছত হজম কৰাত সহায় কৰে, পায়খানা ক্লিয়াৰ কৰাত সহায় কৰে, গ্যাস আঁতৰায়, ডাইজেষ্ট কৰে। এই তিনিটা কম্পোজিশন এটা কেঁচুৱা বা শিশু দিলে কোনো বিশেষ পাৰ্শ্ব প্ৰতিক্ৰিয়া নকৰে, বিশেষ কোনো ক্ষতি নকৰে। কেঁচুৱা বা শিশুবিলাকক কেতিয়াবা মাকৰ গাখীৰ খোৱাৰ ফলত গাখীৰ হজম নহয়, ডাইজেষ্ট নহয়, পায়খানা ক্লিয়াৰ নহয়, পেটটো ফুলি যায়, পেট ডাঠ হৈ যায় আৰু কান্দি থাকে। তেনেকুৱা কণ্ডিশ্যনত এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। কেতিয়াবা সুখাদ্য খোৱাৰ ফলত পেটটো হজম নহয়, পেট ফুলি যায়, পেটত বিষ কৰি থাকে, যাৰ ফলত কান্দি থাকে আৰু পেটটো ডাঠ হৈ যায়। কেতিয়াবা পায়খানা ডেইলি নহয়, এদিন দুদিন পিছে পিছে হয়, কেতিয়াবা পায়খানা লুজ হয়। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে। তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে গেষ্ট্ৰিকাৰ ড্ৰপ কেঁচুৱা বা শিশুক প্ৰেছক্ৰাইব কৰে। গেষ্ট্ৰিকাৰ ড্ৰপ একদিনৰ পৰা 6 মাহলৈকে 5 পৰা 10 ফুটাকৈ ডেইলি 3 বাৰ ব্ৰেষ্ট ফিডিঙৰ আগত বা শিশু খাদ্য খোৱাৰ 15 মিনিট আগত দিয়া হয়। তাৰপিছত 6 মাহৰ পৰা 1 বছৰলৈকে 10 পৰা 20 ফুটাকৈ ডেইলি 3 বাৰ বা 4 বাৰ দিয়া হয়। এজন চিকিৎসকে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি, ওজনৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো সাল-সলনি কৰিব পাৰে। গেষ্ট্ৰিকাৰ ড্ৰপ খোৱাৰ পিছত বিশেষ কোনো সাইড ইফেক্ট নকৰে, বিশেষ কোনো ক্ষতি নকৰে। যদি কিবা সমস্যা দেখা দিয়ে, স্কিন ৰাছ হয় বা শৰীৰত ৰঙা ৰঙা গুটি গুটি ওলায় বা এলাৰ্জি হয়, তেনেহ'লে খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। গেষ্ট্ৰিকাৰ ড্ৰপৰ ৰিভিউ এইখিনি। আশা কৰো আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে আকৌ ৰিকুৱেষ্ট কৰিছো, লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি নতুন হয় সাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ' ইমানেই। সকলো ভালে থাকক। ধন্যবাদ।